নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত শুক্ৰ গুৰুৰ উপস্থিতি আৰু আপোনাৰ জীৱনত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ লাভ কৰিব আৰু কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন বিতংভাৱে আপোনালোকৰ আগত এই ভিডিঅ'টোত আগবঢ়াই দিয়া হৈছে। আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে আপোনাৰ জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ সফল হ'ব। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বৈদিক জ্যোতিষত যদি শুক্ৰ গুৰু ষষ্ঠ স্থানত উপস্থিত থাকে তেন্তে তেওঁলোকে প্ৰথম সন্তানৰ প্ৰতি বহু আশা কৰে আৰু সাধাৰণতে নিজৰ কাম কাজৰ বিশেষভাৱে গুৰুত্ব দিবলৈ পচন্দ কৰে। তেওঁলোকৰ শিক্ষক আৰু উদ্ধতৰ বিষয়ৰ পৰা কিছু বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। তদুপৰি শুভ প্ৰভাৱে তেওঁলোকক শত্ৰুক পৰাস্ত কৰাত সহায় কৰিব। জ্যোতিষৰ মতে এই ব্যক্তিসকলৰ লুকাই থকা অসুবিধা থাকিব পাৰে আৰু তেওঁলোকৰ খৰচ তেওঁলোকৰ আয়তকৈ অধিক হ'ব পাৰে। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধ কিবা প্ৰশ্ন থাকে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আপোনালোকৰ প্ৰশ্ন, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। জ্যোতিষৰ হিচাপ অনুসৰি শত্ৰুৱে জীৱনৰ অতি কোমল বস্তুবোৰক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। ইয়াক সৌন্দৰ্য, শিল্প, কৌশল আৰু মনোমোহাত বিশেষভাৱে প্ৰতীক হিচাপে গণ্য কৰা হয়। তদুপৰি শুক্ৰই আৰাম, বিলাসিতা, ভোগবিলাস আৰু অভিজাত শ্ৰেণীকো বিশেষভাৱে বুজায়। অৰ্থাৎ বগা গ্ৰহ বুলি গণ্য কৰা শুক্ৰই বেছিভাগ মানুহকে আটাইতকৈ বেছি লালন পালন কৰাৰ বস্তুবোৰক প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰিও যেতিয়া শুক্ৰ ৰাশিফলৰ ষষ্ঠ স্থানত থাকে, যিটোৱে পেছাদাৰী জীৱন, কৰ্ম পৰিৱেশ ইত্যাদিক প্ৰতিনিধিত্ব কৰে, তেতিয়া এই ব্যক্তিসকল সাধাৰণতে মৰমীয়াল আৰু সহায়কাৰী হয়। তদুপৰি তেওঁলোকৰ প্ৰেম শক্তিশালী আৰু সুস্থিৰ হ'ব আৰু তেওঁলোকে নিজৰ সংগী আৰু আপোনজনৰ লগত সকলো কথা শ্বেয়াৰ কৰে। আপোনাৰ ভৱিষ্যত কেনেকৈ উন্মোচিত হ'ব, আপোনাৰ ব্যক্তিগত ৰাশিফল পাবলৈ আৰু সঠিক পৰামৰ্শ লাভ কৰিবলৈ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু যোগাযোগ নিশ্চয়কৈ ৰাখিব। ষষ্ঠ স্থানত শুক্ৰৰ দ্বাৰা প্ৰভাৱিত যি স্থান, সেই স্থানৰ বিষয়ে আপোনালোকে জানি লওক। 1 নম্বৰ, প্ৰেম, যত্ন আৰু সম্পৰ্কত। 2 নম্বৰ, ব্যৱসায়, আপোনাৰ পেচা আৰু কেৰিয়াৰ। 3 নম্বৰ, আপোনাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ। আৰু চতুৰ্থতে হৈছে জীৱনৰ প্ৰতি মনোভাৱ। এতিয়া আমি জানিম আপোনাৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত শুক্ৰ গুৰুৰ উপস্থিতি আৰু ইয়াৰ ইতিবাচক প্ৰভাৱ। জ্যোতিষশাস্ত্ৰৰ মতে ষষ্ঠ স্থানত শুক্ৰৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকল তেওঁলোকৰ সংগীৰ প্ৰতি দাসত্বপূৰ্ণ, যিসকলে তেওঁলোকক অতিশয় সন্মান কৰে। আচলতে এনে ব্যক্তিয়ে যিকোনো মূল্যৰ বিনিময়ত আপোনজনৰ লগত থাকিবলৈ পচন্দ কৰে। যেতিয়া তেওঁলোকৰ প্ৰেম প্ৰকাশৰ কথা আহে, আড়ম্বৰপূৰ্ণ নহয়। তেওঁলোকে সদায় নিজৰ প্ৰিয়জন আৰু সংগীৰ বাবে প্ৰতিটো সৰু সৰু বস্তুৰ ব্যৱস্থা কৰি নিজৰ প্ৰেম প্ৰতিষ্ঠা কৰে। শুক্ৰৰ ইতিবাচক প্ৰভাৱ থকা ব্যক্তিসকলে ডিজাইনৰ কামত অতি প্ৰভাৱশালী, কিয়নো তেওঁলোকে এই ব্যৱস্থাসমূহৰ সবিশেষৰ প্ৰতি ভালদৰে মনোযোগ দিয়ে, যিটো সামগ্ৰিক সমন্বয় লাভৰ বাবে অতি গুৰুত্বপূৰ্ণ। মুঠতে কৰ্মক্ষেত্ৰৰ কথা আহিলে এই ব্যক্তিসকলে তেওঁলোকৰ কৰ্মচাৰীৰ লগত সহকৰ্মীসকলৰ মাজতো অপৰিসীম জনপ্ৰিয় লাভ কৰে, কিয়নো তেওঁলোক ভদ্ৰ, বন্ধুত্বপূৰ্ণ আৰু সহজ সৰল। তেওঁলোকে নিজৰ মংগলৰ ওপৰত সকলোৰে মংগলক অগ্ৰাধিকাৰ দিয়ে আৰু পৰিস্থিতিটোৰ উন্নত আৰু আনন্দদায়ক অভিজ্ঞতা হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰে।
তদুপৰি বিপৰীত লিংগৰ সহকৰ্মীসকলৰ সহযোগিতাও তেওঁলোকৰ বাবে বিশেষভাৱে অনুকূল বুলি প্ৰমাণিত হয়। সংঘাতৰ পৰিস্থিতিৰ সন্মুখীন হ'লে তেওঁলোকে মধ্যম পথ বিচাৰি আৰু যুক্তিৰ সমাধানৰ বাবে চেষ্টা কৰে। এতিয়া আমি জানিম ষষ্ঠ স্থানত থকা শুক্ৰদেৱৰ নেতিবাচক প্ৰভাৱ। বৈদিক জ্যোতিষত শুক্ৰ গুৰু এই অৱস্থানত সেই ব্যক্তিসকলো নেতিবাচক প্ৰভাৱৰ পৰা আৰু ইয়াৰ পৰা হাত সাৰিবলৈ তেওঁলোকক প্ৰেম আৰু সম্পৰ্কৰ বিষয়ত সাৱধান হ'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। নেতিবাচক প্ৰভাৱৰ অধীনত এই ব্যক্তিসকলে নিজৰ প্ৰকৃত আত্মাৰ প্ৰতি দৃষ্টি হেৰুৱাব পাৰে আৰু এনে সম্পৰ্কক অগ্ৰাধিকাৰ দিব পাৰে যিবোৰ কেৱল নিম্নৰ পৰাই খুবেই ভাল যেন লাগে কিন্তু প্ৰকৃততে ফলপ্ৰসূ নহ'বও পাৰে। এই ব্যক্তিসকলে নিজকে অতিমাত্ৰা মূল্যায়ন কৰাত লেহেমীয়া হ'ব পাৰে বুলিও লক্ষ্য কৰা দেখা যায়। এই ঘৰত শুক্ৰ গ্ৰহ থকা ব্যক্তিসকলে ওপৰলৈ উঠিবলৈ আৰু বহু দূৰ যাবলৈ আত্মবিশ্বাস গঢ়ি তুলিব লাগিব, কিন্তু অতিমাত্ৰা আত্মবিশ্বাসৰ পৰা আঁতৰি থাকিবলৈও পৰামৰ্শ দিয়া হৈছে। ষষ্ঠ স্থানত শুক্ৰৰ প্ৰভাৱে তেওঁলোকক নিখুঁততাবাদী কৰি তুলিব পাৰে। অৱশ্যে ইয়াৰ পৰা তেওঁলোকে যিমান পাৰে পৰিহাৰ কৰিব লাগিব। এই ব্যক্তিসকলে সদায় ধৈৰ্যৰে নিজৰ কামৰ বাবে কাষ চাপিব লাগিব। সামগ্ৰিকভাৱে নিখুঁততাবাদী হোৱাৰ বাবে মানুহৰ এটা নিৰ্দিষ্ট অংগই এই ব্যক্তিসকলৰ সৈতে কাম কৰাটো অপচন্দ কৰিব পাৰে, কিন্তু এইটো এটা কাৰণ যে বহুতে হয়তো তেওঁলোকৰ লগত কাম কৰিব ভাল নাপাব পাৰে। এই ব্যক্তিসকলৰ কেৱল নিজৰ পৰাই নহয়, চৌপাশৰ সকলোৰে প্ৰতিও বহুত আশা থাকে। তদুপৰি এই ঘৰত থকা শুক্ৰ ইয়াৰ প্ৰভাৱত নিজৰ প্ৰচেষ্টাৰ উপযুক্ত প্ৰশংসা নাপালে বিৰক্ত হ'ব পাৰে এই ব্যক্তিসকল। ষষ্ঠ স্থানত শুক্ৰ গুৰুৰ নেতিবাচক প্ৰভাৱ আৰু বিপদজনক দিশবোৰ কিছুমান সহজ জ্যোতিষৰ প্ৰতিকাৰ ব্যৱহাৰ কৰি লাঘৱ কৰিব পাৰি। জ্যোতিষৰ পৰামৰ্শ অনুসৰি এই ব্যক্তিসকলে অত্যাধিক মিঠাই আৰু চহকী আনন্দৰ পৰা আঁতৰি থকাটো তেওঁলোকৰ এক স্বভাৱ। এইবোৰে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ষষ্ঠ স্থানত শুক্ৰৰ অশুভ প্ৰভাৱৰ বাবে কেতিয়াবা তেজৰ লগত জড়িত সমস্যা বা অন্যান্য ৰোগ যেনে ডায়েবেটিছ, ENT সংক্ৰমণ, বৃক্কৰ সমস্যা আদিৰ সন্মুখীন হ'ব পাৰে। অন্য গ্ৰহৰ অৱস্থান আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি এই ব্যক্তিসকলৰো যৌন সংক্ৰান্ত ৰোগৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। অৰ্থাৎ যদিহে নেতিবাচক গ্ৰহ এই শুক্ৰ গ্ৰহৰ লগত কনজাংচন থাকে, তেতিয়া এনেধৰণৰ ৰোগ তেওঁলোকে জীৱনত দেখিবলৈ পায়। ষষ্ঠ স্থানত শুক্ৰৰ দ্বাৰা আক্ৰান্ত ব্যক্তিসকলৰ তেওঁলোকৰ যত্নশীল আৰু ভাগ বতৰা কৰা আচৰণৰ বাবে প্ৰশংসা লাভ কৰে, কিন্তু এই ব্যক্তিসকলৰ কৰ্ম আৰু পেছাৰ ক্ষেত্ৰত নিখুঁততাবাদী আৰু নিৰ্দয় হোৱাৰ পৰা সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হয়। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি জন্মকুণ্ডলীৰ ষষ্ঠ স্থানত শুক্ৰদেৱৰ অৱস্থানক নিশ্চিত ফলপ্ৰদ বুলি গণ্য কৰা হয়। ষষ্ঠ স্থান হৈছে ঋণ, ৰোগ, শত্ৰু, দৈনিক কাম আৰু সেৱাৰ স্থান, যাক শত্ৰুৰ ভাৱ বা দুষ্টৰ স্থান বুলি কোৱা হয়। শুক্ৰ হ'ল সুখ, শান্তি, প্ৰেম, সৌন্দৰ্য আৰু বৈভৱৰ কাৰক গ্ৰহ। ষষ্ঠ স্থানত শুক্ৰদেৱৰ অৱস্থিতিত এনে স্থানত সেই ব্যক্তিসকলৰ জীৱনত কোনবোৰ কামত বিশেষকৈ উল্লেখযোগ্য প্ৰভাৱসমূহ দেখিবলৈ পোৱা যায় তাৰে সম্পূৰ্ণ বৰ্ণন। ইতিবাচক প্ৰভাৱসমূহৰ ভিতৰত হ'ল ষষ্ঠ স্থানত কৰ্ম আৰু সেৱাৰ লগত জড়িত বাবে এই স্থানত শুক্ৰদেৱৰ অৱস্থিতি থাকিলে সেই ব্যক্তিসকলে সৌন্দৰ্য, ফেশ্বন, কলা,
বিনোদন, মিডিয়া, আতিথ্য বা চিকিৎসা সেৱাৰ লগত জড়িত ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। সহকৰ্মী আৰু অধীনস্থ কৰ্মচাৰীসকলৰ সৈতে সেই ব্যক্তিসকলৰ সম্পৰ্ক খুবেই মধুৰ হয়। তেওঁলোকে নিজৰ মধুৰ ব্যৱহাৰ আৰু কূটনৈতিক বুদ্ধিমত্তাৰে শত্ৰু বা প্ৰতিদ্বন্দ্বীকো মিত্ৰলৈ পৰিৱৰ্তন কৰিব পাৰে। জন্মকুণ্ডলীৰ নিৰ্দিষ্ট কিছু লগ্নৰ বাবে, যেনে বিষ আৰু ধনু লগ্ন যদিহে হয়, তেনে অৱস্থাত ষষ্ঠ স্থানত অধিপতি হিচাপে শুক্ৰদেৱে স্বগৃহী হৈ যদিহে থাকে, তেন্তে বিপৰীত ৰাজযোগ অৰ্থাৎ হৰ্ষ ৰাজযোগ গঠন কৰিব পাৰে, যাৰ ফলত শত্ৰুৰ ওপৰত বিৰাজ আৰু কঠিন পৰিস্থিতিৰ মাজতো সফলতা লাভ কৰাৰ যোগ থাকে। নেতিবাচক প্ৰভাৱৰ ক্ষেত্ৰত ষষ্ঠ স্থান ৰোগৰো কাৰক হোৱাৰ বাবে শুক্ৰদেৱৰ এই অৱস্থানে ডায়েবেটিছ, মেদবহুলতা, প্ৰস্ৰাৱজনিত সমস্যা বা গুপ্ত ৰোগৰ প্ৰতি সতৰ্ক কৰি তোলে। মিঠা আৰু অতিৰিক্ত ভোগবিলাসৰ বস্তু খোৱাৰ ক্ষেত্ৰত সংযম ৰখা অতি প্ৰয়োজন। শুক্ৰ হৈছে প্ৰেম আৰু আনন্দৰ কাৰক, কিন্তু ষষ্ঠ স্থানত শুক্ৰদেৱৰ অৱস্থিতিয়ে প্ৰেম বা দাম্পত্য জীৱনত কিছু ভুল বুজাবুজি, তৰ্ক বা মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। বিলাসিতালৈ মন দি অধিক খৰচ কৰাৰ ফলত আৰ্থিক পৰিকল্পনাটো যথেষ্ট সমস্যা হ'ব পাৰে বা ঋণগ্ৰস্ত হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। উপসংহাৰ হিচাপে এই স্থানত শুক্ৰগুৰুৰ অৱস্থিতি থকা ব্যক্তিসকলৰ যত্নশীল স্বভাৱৰ বাবে প্ৰশংসা লাভ কৰে, কিন্তু তেওঁলোকে নিজৰ কৰ্ম আৰু ব্যৱসায়িক বিষয়ত নিষেধতাবাদী আৰু নিৰ্দয় হোৱাৰ পৰা বিৰত থাকিব লাগিব। তেওঁলোকে আনৰ পৰা সকলো সময়তে অত্যাধিক উচ্চ মানদণ্ডৰ আশা কৰাটো উচিত নহয়। তদুপৰি তেওঁলোকক খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। এয়া আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত শুক্ৰগুৰুৰ উপস্থিতি, আৰু ইয়াৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব আপোনাৰ জীৱনত তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকে এই ভিডিঅ'টোত আগবঢ়া হ'ল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব, যাতে আমি গম পাওঁ আপোনালোকে এই ভিডিঅ'টোত কেনেধৰণৰ জ্ঞান লাভ কৰি লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। আপোনালোক এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।